আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত এডমিশ্যন ল'ব খুজি আছে, কিন্তু ICAR কাউন্সিলিঙৰ বিষয়ে নাজানে। কনফিউজ আছে যদি তেন্তে এইটো ভিডিঅ'ত মই তোমালোকক ক্লিয়াৰ কৰি দিম। হয়, আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ICAR কাউন্সিলিঙত ইনক্লুড আছিল। ICAR যিটো মানে ইণ্ডিয়ান কাউন্সিলিং অফ এগ্ৰিকালচাৰ ৰিচাৰ্চ অল ইণ্ডিয়া লেভেলৰ এক্সাম পাতিছিল আগতে, কিন্তু এইবাৰ মানে 2023 পৰা তেখেতে CUET মাৰ্কেট থ্ৰু তেখেতে এডমিশ্যনবোৰ লয়। চ' তেখেতৰ এটা বেলেগকৈ কাউন্সিলিং হয়, যিটো এসপ্তাহ পিছত মানে যিহেতু CUET ৰিজাল্ট ৰিলিজ হৈছে, চ' এসপ্তাহ পিছত তেখেতৰ নিজৰ ৰেংক কাৰ্ড আহিব, যিটো ৰেজিষ্ট্ৰেশ্যন কৰি পিনে তোমালোকৰ নিজৰ ৰেংক আহিব, আৰু সেইটো ৰেংকৰ দ্বাৰা তোমালোকে ICAR আণ্ডাৰত কাউন্সিলিং কৰি এটা ভাল কলেজ ইণ্ডিয়া লেভেলত পাবা, বা আসাম এগ্ৰিকালচাৰো এইটো ইনক্লুড আছে। আৰু এনেবোৰ ইনফৰমেশ্যন পাবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, আৰু বেছিভাগ মানুহক শ্বেয়াৰ কৰি দিবা, আৰু কমেণ্টত জনাবা তোমাৰ মাৰ্ক কিমান আহিছে CUET, যাতে মই তোমালোকক ছাজেষ্ট কৰিব পাৰোঁ কোনটো কলেজ ল'ব লাগে।